বেদখলকাৰীক ৰঙা চকু প্ৰশাসনৰ অবৈধ দখলকাৰীৰ ওপৰত প্ৰশাসনৰ হাতুৰা দ্বিতীয় দিনাও হাইলাকান্দিত চলিল প্ৰশাসনৰ বুলডোজাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ দখলকাৰীৰ বিৰুদ্ধে চলিছে প্ৰতিদিনে বুলডোজাৰ উজনি নামনি সকলোতে চলিছে উচ্ছেদ বৰাকৰ ভিন্ন প্ৰান্তত পৰিল প্ৰশাসনৰ হাতুৰা সোমবাৰৰ পৰা বৰাক উপত্যকাৰ হাইলাকান্দিত চলিছে উচ্ছেদ অভিযান সোমবাৰে অৰ্থাৎ প্ৰথম দিনাৰ উচ্ছেদ অভিযানত 522টা পৰিয়ালৰ 369 হেক্টৰ ভূমিত চলিল উচ্ছেদ কালিৰ দিনটোৰ উচ্ছেদৰ পাছত আজি পুৱাৰে পৰা পুনৰ একশ্যন মুডত প্ৰশাসন দ্বিতীয় দিনা উচ্ছেদ অভিযান চলিল দামচৰা গাঁৱৰ 1, 2, 3 আৰু 4 নং সেক্টৰত পুৱাৰে পৰা 1500তকৈও অধিক অৰ্ধসামৰিক বাহিনীৰ সহযোগত 30খনতকৈও অধিক বুলডোজাৰৰ সহায়ত চলালে উচ্ছেদ হাইলাকান্দিত চলা প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ বিৰোধিতা এআইইউডিএফৰ দামচৰাত চলা এই উচ্ছেদ অভিযানৰ বিৰোধিতা এআইইউডিএফৰ বিধায়ক সুজামুদ্দিন লস্কৰৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মিয়া বুলি উচ্ছেদ চলায় কিন্তু ইয়াত এটাও বাংলাদেশী নাই বুলি মন্তব্য সুজামুদ্দিন লস্কৰৰ আজিৰ যেটো উচ্ছেদ প্ৰক্ৰিয়া আমাৰ দামচৰা 522 ফ্যামিলি কৰি আছে এটি এটা অমানবিক উচ্ছেদ আসাম চৰকাৰে আজি আপোনালোকে চাওক যিমানটা উচ্ছেদ কৰি আছে গোটেই খালি মিয়া মিয়া বাংলাদেশী কৈ উচ্ছেদ কৰিছে আমাৰ ইয়াত এটাও বাংলাদেশী নাই সুজামুদ্দিন লস্কৰৰ মুখ্যমন্ত্ৰীলৈ চ্যালেঞ্জ পাৰে যদি এটা বাংলাদেশী উলিয়াই দেখুৱাই দিয়ক বুলি মন্তব্য আমি ওপেন চ্যালেঞ্জ দিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হাইলাকান্দি জিলাত এটা বাংলাদেশী ওলাব পাৰিলে ওলাই দেখাওক আজি সরকারখন আমার মুখ্যমন্ত্রী চালাই আছে যদি বাংলাদেশী থাকে হিটু মুখ্যমন্ত্রীর গাফিলতি আমার নহয় আমি বাংলাদেশীর এগেইনষ্টত আছো বাংলাদেশী থাকিলে গুলিয়াই দিও কিন্তু বাংলাদেশী নাম লৈ ভারতীয় নাগরিকক উচ্ছেদ কৰিব এটু কেনেকা মানিব এনেদৰে প্ৰতিদিনে চৰকাৰ প্ৰশাসনে চলাই গৈছে উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে চলা উচ্ছেদ অভিযানে সম্পূৰ্ণকৈ বেদখলমুক্ত কৰিব পাৰিবনে হাইলাকান্দিৰ পৰা মুস্তাফা আহমেদৰ ৰিপৰ্ট আসাম টক্স